খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ইতিহাসত অসমৰ গৌৰৱময় যাত্ৰা। এই যাত্ৰাত অসমৰ 150টা পদক সম্পূৰ্ণ, ৰূপৰ পদক জয়ৰো অৰ্ধশতক অৰ্জন। বিহাৰত চলি থকা 7ম সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা চেপাক টাক্ৰৰ ল'ৰাৰ ডাবলছ শাখাত শনিবাৰে নিশা অসমে বিহাৰক 15-13, 17-15 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। স্বৰ্ণজয়ী অসম দলৰ 3 সদস্য হ'ল এম থৈবা সিনহা, প্ৰিন্স সিনহা আৰু অভিজিত সিনহা। উল্লেখ্য যে এই স্বৰ্ণ লাভ কৰি অসমে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ইতিহাসত 150টা পদক অৰ্জনৰ গৌৰৱ লাভ কৰিছে। 2018ৰ পৰা আৰম্ভ হোৱা ভাৰত চৰকাৰৰ প্ৰতিভা সন্ধানী ক্ৰীড়া প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ নতুন দিল্লীৰ উদ্বোধনী বৰ্ষত অসমে 1টা সোণ, ব্ৰঞ্জ আৰু 2টা ৰূপসহ 4টা পদক লাভ কৰিছিল। পৰৱৰ্তী পুনেৰ দ্বিতীয় সংস্কৰণত অসমে 10টা পদক লাভ কৰে। ইয়াৰে 3টা সোণ, 2টা ৰূপ আৰু 5টা ব্ৰঞ্জ। 2020ত গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে 20টা সোণ, 22টা ৰূপ আৰু 34টা ব্ৰঞ্জসহ অৰ্জন কৰিছিল 74টা পদক। এয়াই অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ইফালে কৰোনা মহামাৰীৰ বাবে এবছৰ এই প্ৰতিযোগিতা বন্ধ থাকে। 2022ত হাৰিয়ানাত অসমে 21টা পদক লাভ কৰিছিল, য'ত 2টা সোণ, 11টা ৰূপ আৰু 8টা ব্ৰঞ্জৰ পদক আছিল। 2023ত মধ্যপ্ৰদেশত অসমে 2টাকৈ সোণ, ব্ৰঞ্জ আৰু 3টা ৰূপসহ 7টা পদক লাভ কৰিছিল। আনহাতে বিগত বৰ্ষত তামিলনাডুৰ 6ঠ সংস্কৰণত অসমে 5টা সোণ, 8টা ৰূপ আৰু 11টা ব্ৰঞ্জসহ 24টা পদক লাভ কৰিছিল। ইফালে দেওবাৰে ভাৰোত্তোলক অভিনৱে পদক লাভ কৰাৰ লগে লগে অসমে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ৰূপৰ পদক জয়ৰো অৰ্ধশতক পূৰ্ণ কৰিলে। ক্ৰীড়ানুৰাগীৰ আশা, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।